নমস্কাৰ। আপোনালোকৰ ওচৰত যদি নিজৰ ঘৰত মানে চেণ্ট্ৰ' আছে তেতিয়াহ'লে আপোনালোকে CNG লগাম বুলি ভাবি আছে নেকি বা প্লেনিং কৰিছে নেকি তেনেকুৱা কিবা? আপোনালোকৰ CNG যদি লগায় বেনিফিটো আছে বহুত। যেনে যদি আপোনাৰ ধৰক 50 কিলোমিটাৰ পাৰ ডে ধৰক আপোনালোকে গাড়ীখন খুব চলায়, ইউজ কৰে মানে গাড়ীখন খুব, তেওঁলোকৰ কাৰণে CNG বেষ্ট চইচ মানে। আৰু যদি আপোনাৰ CNG লগাই আপোনাৰ মাইলেজ 18 পৰা 20 কিলোমিটাৰ পৰ্যন্ত আপোনালোকৰ মাইলেজ দিব পাৰে মাইলেজৰ ক্ষেত্ৰত। আৰু ই আপোনাৰ সদায় গভৰ্ণমেণ্ট এপ্ৰুভ হোৱা কিটহে লগাব সদায় লগালে। আৰু 18,000 পৰা 20,000 কিলোমিটাৰৰ ভিতৰত আপুনি এবাৰ ছাৰ্ভিচিং দেখুৱাটো ভাল মানে ছাৰ্ভিচ ষ্টেচনত। লগতে আপোনাৰ যেতিয়া CNG আপুনি ৰিফিল কৰিব তেতিয়া যাতে এটা বস্তু ধ্যান ৰাখিব, ঠাণ্ডা অৱস্থাতে CNG মানে ভৰাব ভিতৰত। আৰু সদায় মন কৰি থাকিব যে CNG যিটো লাইট চেক লাইট, সেই লাইটটো যাতে আপোনালোকে সদায় চাই থাকে মানে, যে মানে কেতিয়া ফিউলটো কমি গৈছে কি হৈছে সেইখিনি চেক কৰি থাকিব। লগতে আপোনাৰ বহুত হাই ৰিস্কো হয়, লিকেজ কেনেবাকৈ হৈছে নেকি সেইটো চেক কৰিব। ধন্যবাদ।